ৰেলীৰ সৈতে শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ মাজত আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত আয়ুক্ত মহোদয় আহি উপস্থিত হৈছে। আমাৰ যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মহোদয় আহি উপস্থিত হৈছে। আমাৰ জিলাখনৰ স্বাস্থ্য বিভাগৰ মুৰব্বী যুটীয়া সঞ্চালক মহোদয় আহি উপস্থিত হৈছে। লগতে আমাৰ যক্ষ্মা নিয়ন্ত্ৰণ বিষয়া আদি কৰি সকলোখিনিকে আমি আমাৰ জিবিৰ প্ৰেচিডেণ্ট মহোদয় আহিছে। আমি সকলোকে আমাৰ স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ৰেলীটো শুভাৰম্ভণি কৰিবৰ কাৰণে আমি আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় আৰু আমাৰ সচিব মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ আসাম ষ্টেট এইড কণ্ট্ৰল ছ'চাইটি, যোৰহাটৰ জিলা প্ৰশাসন আৰু আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ উদ্যোগত যুটীয়াভাৱে আমি এক অনুষ্ঠান আয়োজন কৰিব লৈছোঁ। এই অনুষ্ঠান যিহেতু এইডছ কণ্ট্ৰল বা ছ'চাইটিৰ উদ্যোগত আৰম্ভ হৈছে, ইয়াত মূলতঃ বিষয় থাকিব আমাৰ এইডছ বা HIV বিষয়ে সমাজত সজাগতা সৃষ্টি কৰা, আমাক যুৱকসকলক এই বিষয়ে সচেতন কৰা, সমাজৰ HIV পজিটিভ ব্যক্তিসকলৰ প্ৰতি সমাজৰ যাতে কোনো বৈষম্যমূলক আচৰণ নাথাকে বা তেওঁলোকৰ কি ধৰণে বেমাৰটো বিয়পিব পাৰে বা কি ধৰণে আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ সেই বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য ৰাখি আজি কিছু কাৰ্যসূচী ৰখা হৈছে। আজি সেই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ছেক্ৰেটাৰী শ্ৰীযুত ভূঞা ডাঙৰীয়া, আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ ডক্টৰ দেৱ শৰ্মা, ডিষ্ট্ৰিক্ট TB কণ্ট্ৰল অফিচাৰ ডক্টৰ ভট্টাচাৰ্যকে প্ৰমুখ কৰি দুয়োখন কলেজ, নকছাৰী কলেজ আৰু নকছাৰী জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল মহোদয় দুগৰাকীৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল, ইয়াত উপস্থিত থকা বালিজান গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট মহোদয়, লগতে ইয়াত সমবেত হোৱা সমূহ ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকল, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আজিৰ এই অনুষ্ঠান মুকলি হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। Jnana
সন্মান যাচিব বিচাৰিছোঁ। সেয়েহে আৰু লগতে আমাৰ নকচাৰী মহাবিদ্যালয়ৰ তৰফৰ পৰা আজি এই প্ৰাংগণত অনুষ্ঠিত হোৱা বিশ্ব যুৱক দিৱসত এটি ফুলাম গাছেৰে আদৰণি জনাব বিচাৰিছোঁ। আমি প্ৰথমতে জ্যেষ্ঠ সাংবাদিক উৎপল দাস ডাঙৰীয়া, নিউজ ডাইৰেক্টৰ উৎপল দাস ডাঙৰীয়া উপস্থিত আছে। উৎপল দাস ডাঙৰীয়া ছাৰকো আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ আৰু উদ্যোক্তাসকলক আদৰণি আনিবলৈ অনুৰোধ জনাইছোঁ। লগে লগে যক্ষ্মা বিষয়া, এইডছ কণ্ট্ৰল বিষয়া তথা ধঁপাত নিয়ন্ত্ৰণ নডেল বিষয়া সন্মানীয় ডক্টৰ ভক্তিময় ভট্টাচাৰ্য ছাৰকো আমাৰ এই মঞ্চৰ কাষত সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু উদ্যোক্তাসকলক আদৰণি আনিবলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰথমতে ইতিমধ্যে আমাৰ অন্য এজন চিভিল এছ বাইদেউ উপস্থিত হৈছে, দীপাঞ্জলি বাইদেউকো আমি মঞ্চত আদৰণি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমি প্ৰথমতে আমি আমাৰ জিলা স্বাস্থ্য তৰফৰ পৰা এটি ফুলৰ পুলি আমি প্ৰথমতে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ সচিব সন্মানীয় দেৱজ্যোতি ভূঞা ছাৰক, আমাৰ জিলা স্বাস্থ্য কাউন্সিলাৰ দিলীপ দত্ত ডাঙৰীয়া এটি ফুলৰ থোপাৰে আমাৰ সন্মানীয় যোৰহাট জিলাৰ আইন সেৱা প্ৰাধিকৰণ সচিব দেৱজ্যোতি ভূঞা ছাৰক সন্মান দিবৰ বাবে আদৰণি জনাইছোঁ। ক্ষমা কৰিব, ধন্যবাদ। ইয়াৰ পিছতে আমি মহকুমা অধিপতি আমাৰ দীপাঞ্জলি বাইদেউ, ক্ষমা কৰিব। ইয়াৰ পিছতে আমি আমাৰ যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত সন্মানীয় পংকজ বৰা ছাৰ আছে, তেখেতক ফুলৰ পুলিৰে সন্মান যাচিবৰ বাবে আমি মনমিত দত্ত ডাঙৰীয়া বাইদেউক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় চিভিল এছ বাইদেউ দীপাঞ্চি বৰা বাইদেউ ডাঙৰীয়া, ক্ষমা কৰিব, দীপাঞ্চি দত্ত ডাঙৰীয়া বাইদেউ উপস্থিত আছে। তেখেতক আমাৰ জিলাৰ একাউণ্টেণ্ট আব্দুল্লা ছাৰক ফুলৰ পুলিৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ মৰণী চক্ৰ বিষয়া আমাৰ কোন বাইদেউ উপস্থিত আছে, বাইদেউকো ফুলৰ পুলিৰে আমাৰ BPM মৃণাল ভূঞা ডাঙৰীয়াক ফুলৰ পুলিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে স্বাস্থ্যৰ আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰক ফুলৰ পুলিৰে সন্মান দিবৰ বাবে আমাৰ মিনতী নায়ক ডাঙৰীয়া বাইদেউক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ এই নকচাৰী মহাবিদ্যালয়ৰ ভৰণীপতি আমাৰ প্ৰেচিডেণ্ট ৰূপৰেখা বৰা বা ডাঙৰীয়া বাইদেউ উপস্থিত আছে, তেখেতক ফুলৰ পুলিৰে সম্বোধন জনাবৰ বাবে আমাৰ মনমিত দত্ত ডাঙৰীয়া বাইদেউক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমি মঞ্চত উপস্থিত হোৱা সন্মানীয় এই নকচাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ উত্তম বৰুৱা ছাৰ আছে, ছাৰকো এটি ফুলৰ পুলিৰে সন্মান যাচিব বিচাৰিছোঁ। এই সন্মান যাচিবলৈ মিনতী নায়ক ডাঙৰীয়া বাইদেউক
আমাৰ ছাৰক ফুলফুলীয়া সন্মান দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমি এই নকচাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছিনিয়ৰ ছেকেণ্ডেৰী কলেজৰ আমাৰ অধ্যক্ষ মহোদয় ছাৰ উপস্থিত আছে। ছাৰকো এটি ফুলফুলিৰে সন্মান দিবৰ বাবে আমি মুন্মি ডাঙনি বাইদেউক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ নিউ ডাইৰেক্টৰ উৎপল দাস ডাঙৰীয়া উপস্থিত আছে। উৎপল দাস ডাঙৰীয়াকো ফুলফুলিৰে সন্মান যাচিবৰ বাবে মুছলিমা বেগম ডাঙনী বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি পৰৱৰ্তী কাৰ্য চলাই নিবৰ বাবে আমাৰ মিনতি নায়ক ডাঙনী বাইদেউক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ চুৰি ডাঙৰীয়া। ইয়াৰ পিছতে আমাৰ নকচাৰী মহাবিদ্যালয়ৰ তৰফৰ পৰা কলেজ কৰ্তৃপক্ষই আমাৰ উপস্থিত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনাব। যোৰহাট জিলা অতিৰিক্ত আয়ুক্ত মহোদয়ক কলেজ ফালৰ পৰা সম্বৰ্ধনা জনাব ডক্টৰ অমিয়া শইকীয়া, হেড অফ দ্য ডিপাৰ্টমেণ্ট ইংলিছ। ইয়াৰ পিছতে তিতাবৰ চিভিল এছডিঅ' দীপাংশী দত্ত বাইদেউক সম্বৰ্ধনা জনাব কলেজৰ ফালৰ পৰা প্ৰণীতা শইকীয়া বাইদেউ, আছামিজ, হেড অফ দ্য ডিপাৰ্টমেণ্ট। ইয়াৰ পিছতে মৰিয়ানী চাৰ্কল অফিচাৰ কুইন বাইদেউক সম্বৰ্ধনা জনাব কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা ডক্টৰ কুমুদ ঘোষ ডাঙৰীয়াই, হেড অফ দ্য ডিপাৰ্টমেণ্ট এডুকেশ্যন। ইয়াৰ পিছতে যোৰহাট জিলা যুটীয়া সঞ্চালক ডক্টৰ দিলীপ দেৱশৰ্মা ছাৰক সম্বৰ্ধনা জনাব মামনি গগৈ বাইদেউ, এছিষ্টেণ্ট প্ৰফেচাৰ পলিটিকেল চায়েন্স। ইয়াৰ পিছতে জিপি প্ৰেচিডেণ্ট ৰূপৰেখা বৰা বাইদেউ সম্বৰ্ধনা জনাব কলেজৰ ফালৰ পৰা আৰবিন হকে, হেড অফ দ্য ডিপাৰ্টমেণ্ট ছ'চিয়লজি। ইয়াৰ পিছতে নকচাৰী কলেজৰ অধ্যক্ষ উৎপল বৰুৱা ডাঙৰীয়াক সম্বৰ্ধনা জনাব ডক্টৰ জয়ন্ত চুতীয়া, এছিষ্টেণ্ট প্ৰফেচাৰ পলিটিকেল চায়েন্স। সকলোকে নমস্কাৰ জনাইছোঁ। মই ডক্টৰ জয়ন্ত চুতীয়া নহয়, তেখেত অহা নাই, আহি পোৱা নাই, সেইকাৰণে মই আহিবলগীয়া হ'ল। ধন্যবাদ। ইয়াৰ পিছতে নকচাৰী জুনিয়ৰ ছেকেণ্ডেৰী
কলেজৰ প্ৰিন্সিপাল ছাৰক সম্বৰ্ধনা জনাব কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা উজ্জ্বল বৰগোহাঁই ছাৰ, ভাইচ প্ৰিন্সিপাল, নকছাৰী কলেজ। জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখন ফুলৰ পুলিৰে সম্বৰ্ধনা জনাব আমাৰ মুন্মি বাইদেৱে, বিশিষ্ট সাংবাদিক নিউজ এনি উৎপল দাস ডাঙৰীয়া। ক্ষমা কৰিব, গামোচা এখন। ইয়াৰ পিছত কাৰ্যসূচীত আছে ৰূপশ্ৰী ডাঙৰীয়াক আগুৱাই নিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু নকছাৰী মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজন কৰা এই সভাৰ উপস্থিত থকা সন্মানীয় যোৰহাট ডিষ্ট্ৰিক্ট লিগেল সেলৰ সচিব ডাঙৰীয়া, অতিৰিক্ত আয়ুক্ত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা সন্মানীয় মহোদয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঙৰীয়া, SDO চিভিল তিতাবৰ সন্মানীয় বিপাঞ্চী দত্ত মহোদয়া, মৰিয়নী ৰাজচক্ৰৰ চক্ৰ বিষয়া সন্মানীয় শ্ৰীযুতা কুইন গগৈ ডাঙৰীয়ানী, আমাৰ অতি শ্ৰদ্ধাৰ এইখন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ৰূপৰেখা বৰদলৈ বাইদেউ, আমাৰ মাজত উপস্থিত থকা নিউজ নাও চেনেলৰ সন্মানীয় ডাইৰেক্টৰ উৎপল দাস ডাঙৰীয়া, মোৰ অতি শ্ৰদ্ধাৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ৰঞ্জিত গগৈ ডাঙৰীয়া, আমাৰ লগত সদতে থকা আজিৰ এই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা ডাক্তৰ ভক্তিময় ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ সন্মুখত বহি থকা মহকুমা স্বাস্থ্য বিষয়া মহোদয়া আৰু আমাৰ নকছাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষক কৰ্মচাৰীসকল, নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষক কৰ্মচাৰীসকল, নকছাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ সকলোৰে কাৰণে এটা গৌৰৱৰ দিন। এইকাৰণে যে যোৰহাট জিলাৰ বিভিন্ন বিভাগৰ বৰমৰীয়াসকল আমি আজি একেলগে একেখন মঞ্চতে আমাৰ মহাবিদ্যালয়ত পাইছোঁ আৰু এইটো দিনত পাইছোঁ যিটো দিন যুৱকসকলৰ কাৰণে উৎসৰ্গা কৰা হৈছে। কাৰণ আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, যুৱকসকলক লৈ যুৱকসকলৰ কাৰণে আজিৰ এই দিনটো উৎসৰ্গা কৰা হৈছে আৰু সেই শুভ দিনটোত আমি সকলোকে আমাৰ মাজত পাই আমি অতি আনন্দিত হৈছোঁ। এই দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। আমি জানো যে 1965 চনতে প্ৰথমতে ৰাষ্ট্ৰসংঘই যুৱকসকলৰ উন্নয়নৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। তাৰপিছত পৰ্যায়ক্ৰমে এই দিনটো বিশেষভাৱে আমি যুৱকসকলৰ কাৰণে একেলগ হৈ কেনেকৈ তেওঁলোকক বিভিন্ন দিশত আগবঢ়াই নিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰি আহি 2010 চনৰ পৰা আজিৰ এই 12 আগষ্ট দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে বছৰি পালন কৰি অহা হৈছে। আৰু এই দিনটোত
যুৱকসকলৰ কাৰণে বিশেষ এটা থিম লৈ পেলাই এই আগবাঢ়ি আহিছে আৰু যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই বছৰ এই দিনটোত বিশেষকৈ এই ৰোগটো প্ৰতিৰোধৰ কাৰণে এই ৰোগটোৰ সজাগতাৰ কাৰণে বিশেষভাৱে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে আমি আশা কৰিছোঁ যে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে এইটো বাৰ্তা ঘৰলৈ লৈ যাওক তেওঁলোকে থকা সমাজখনলৈ লৈ যাওক যে আমি একোজন সুস্থ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমি বিভিন্ন দিশবিলাকত আমি সজাগ হ'ব লাগিব আৰু এইডছ নামৰ যিটো ভয়াৱহ ৰোগ সেই ৰোগটোক আমি প্ৰতিৰোধ কৰি নিচাযুক্ত সামগ্ৰীবিলাকৰ পৰা আমি আঁতৰি থাকি একোজন সুস্থ নাগৰিক হিচাপে আমি কেনেকৈ সমাজত বাস কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিবৰ কাৰণে আজিৰ দিনটোত এই সজাগতা সভা এই সভাখন আহ্বান কৰা হৈছে আমি এই আপাহতে আমি জিলা প্ৰশাসনক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আজি এই অনুষ্ঠানটোৰ কাৰণে আমাৰ মহাবিদ্যালয়ত বিশেষভাৱে তেখেতসকলে নিৰ্বাচন কৰিলে আৰু সকলোখিনি খুব আন্তৰিকতাৰে আজি আহি আমাৰ এই সীমিত সা সুবিধাৰ মাজত আমাৰ মাজত উপস্থিত হৈছেহি আমি সকলোৱে জানো যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষই জনসংখ্যাৰ ফালৰ পৰা ১ নম্বৰ স্থানত উপনীত হৈছেহি প্ৰায় ১৪৫ কোটিতকৈও অধিক জনসংখ্যাৰে আমাৰ দেশখন পৰিপূৰ্ণ হৈ আছে আৰু তাৰ প্ৰায় ২৯% যুৱক 29% ইউথ পপুলেশ্যন গতিকে আমি এই যুৱকসকলক যদি আমি সুন্দৰকৈ আগবঢ়াই নিব পাৰোঁ তেতিয়া নিশ্চিতভাৱেই আমি ভৱিষ্যতৰ কাৰণে এখন সুন্দৰ দেশ আমি লাভ কৰিব পাৰিম আৰু আমাৰ এই মহাবিদ্যালয়খন খুব সীমিত সা সুবিধাৰে আমি পাইছোঁ ইয়াত যথেষ্টখিনি সা সুবিধা নাই আমাৰ প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰীয়ে স্নাতক মহলাত এইখন মহাবিদ্যালয়ত পঢ়ি আছে আৰু প্ৰায় ২৩জন শিক্ষক শিক্ষয়িত্ৰী আৰু ৮জন কৰ্মচাৰীৰে আমি মহাবিদ্যালয়খন পৰিচালনা কৰিছোঁ বিভিন্ন সা সুবিধা নাই যদিও আমাৰ প্ৰত্যেকৰে মনৰ চোতালবিলাক বহল সীমিত সা সুবিধাৰ মাজত আমি সকলোকে আমি আন্তৰিকতাৰে এই মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে আজিৰ এই দিনটোত বিভিন্ন অসুবিধাৰ মাজতো সকলোৱে সুন্দৰকৈ সময়খিনি উপভোগ কৰিব আৰু আমাৰ অনুষ্ঠানটো সুন্দৰ হোৱাত সহায় কৰিব সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই সকলোলৈকে আদৰণি জনাই মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ